আজি অতিকৈ দুখৰ বিষয় আমাৰ মাজৰ পৰা জুবিন দা চিৰদিনৰ বাবে গুচি গ'ল, আমাক এৰি গুচি গ'ল। আচলতে ভাগ্যৱান বুলিও ক'ব লাগিব, আমি এনেকুৱা এটা পৰিৱেশত ডিউটি কৰিব পাই খুবেই ভাল লাগিছে, কিন্তু মনত বহুত দুখো লাগিছে। আমি জুবিন দাক হেৰুৱাই পেলাইছোঁ, কিন্তু আৰু আমি জুবিন দাৰ প্ৰগ্ৰেমত ডিউটি কৰিবলৈ নাপাম, তাৰ কাৰণে মনটোত দুখ লাগিছে। জুবিন দাকটো বহুত দিনৰ আগৰ পৰাই লগ কৰিম, এনেকৈ কৰিম ভাবি আছিলোঁ, কিন্তু ডিউটিৰ কাৰণে বেলেগ ডিউটিৰ কাৰণে যাব নোৱাৰিলোঁ। তেনেকৈ থাকি গ'ল। পিছত জুবিন দাৰ এনেকুৱা অৱস্থাত অৰ্থাৎ এইটো ঘটনা ঘটি গ'ল, তো বহুত বেয়া লাগিছে। আজি কেনেকৈ প্ৰকাশ কৰোঁ, কেতিয়াও ভবা নাই এনেকুৱা হ'ব বুলি। লগ কৰিম আৰু গুৱাহাটীতে তাকো লগ কৰিম, তেখেত আৰু থাকিব এনেকৈ ভাবি আছিলোঁ। এনেকুৱা হৈ গ'ল, কেতিয়াও ভবা নাছিলোঁ। আজি এতিয়া কি ক'ম আৰু ক'বলৈ ভাষা নাই। কেতিয়াও ভবা নাছিলোঁ এনেকুৱা, আৰু খুব আৱেগিক হৈছোঁ আজি এই জুবিনদাৰ এই বিদায়, যিহেতু এই তেখেতৰ শেষ সময়খিনিত থাকি আমি খুব যদিও কৰ্তব্য পালন কৰিব লগা হৈছে, তথাপিও খুব আৱেগিক হৈছোঁ। জুবিনদাক আচলতে আগতে ওচৰত পোৱাও নাছিলোঁ তেনেকৈ, ডিউটি ক্ষেত্ৰতে হওক, আৰু আজি এইটো শেষবাৰৰ বাবে পাইছোঁ, আৰু তেখেতক বিদায় সময়খিনিত পাইছোঁ। খুব দুখিত। জুবিনদাৰ এনেই আমি ঘৰৰ ফালে থাকিলে আৰু প্ৰগ্ৰেম হ'লে বহুত দূৰলৈকে যাওঁ বাইকত চাবলৈ, কিন্তু এনেকৈ ডিউটি মাৰি পোৱা নাছিলোঁ জুবিনদাৰ প্ৰগ্ৰেমত। কিন্তু এয়া এনেকৈ বিদায় মুহূৰ্তত আৰু ডিউটি পৰিলে বেয়া লাগিছে। কি কৰিব, উপায় নাই আৰু কোনোদিনেই তেওঁৰ এনেকৈ প্ৰগ্ৰেমত যাব নোৱাৰিম, কিন্তু আমি জীয়াই ৰাখিব লাগিব আৰু গানৰ মাজত তেওঁ আমাৰ অন্তৰত সদায় থাকিব। জীয়াই দায়িত্ব ভাল লাগিছে এটা কাৰণে ভাল লাগিছে, কাৰণ ৰাতিপুৱাৰ পৰা কাম কৰি আছোঁ, ভাগৰটো অনুভৱ হোৱা নাই। জুবিনদাৰ মুখখন চাই বহুত দুখ প্ৰকাশ কৰিব নোৱাৰোঁ, কাৰণ যিজন মানুহৰ আমি ভগৱান বুলি ভাবিছিলোঁ। জুবিনদাই এখন মঞ্চত এবাৰ কৈছিলে, তেওঁ পুলিচৰ ড্ৰেছ পিন্ধি আহিব আৰু আমি তেওঁক লগত সংগ দিম। সেই সপোনটো আছিলে, কেতিয়াবা হ'ব বুলি ভাবিছিলোঁ, কাৰণ জুবিনদা যিটো কথা কৈছিল সেইটো কৰিছিলে বিহু মঞ্চত, তো ভাবিছিলোঁ কেতিয়াবা হ'ব বুলি। কিন্তু মৃত্যু এনেকুৱা এটা বস্তু, যাক কি ক'ম আৰু ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। তো দুখ লাগিছে বহুত, কিন্তু কষ্ট যিখিনি হৈছিল, আজি জুবিনদাক দেখা পাই একদম কষ্ট নাই, একদম মনটো বহুত বেয়া লাগিছে আৰু। হয়, আগতেও মই বিহুতো মাৰিছিলোঁ ডিউটি আপোনাৰ জুবিনদাৰ প্ৰগ্ৰেমত, কিন্তু এনেকৈ এইটো মাৰি পাম বুলি ভবা নাছিল জীৱনতে। মনত দুখ লাগিছে, দুখ লাগিলেতো উপায় নাই। এতিয়া আপোনাৰ জুবিনদাক চাই ডিউটি পালন কৰিছোঁ আৰু। হয়, ৰৈ যাব, এইটো গোটেই জীৱনত ৰৈ যাব এইটো আমাৰ কাৰণে, আমি যে এনেকুৱা ডিউটি মাৰিব পাইছোঁ বুলি।